2025 যি পঞ্চায়ত নিৰ্বাচন সেই পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে আন বিৰোধী দলৰ লগত একেলগে ইলেকশ্যন খেলক। আমি অনুৰোধ জনাম যাতে কংগ্ৰেছে 2021 চনৰ বিধানসভা নিৰ্বাচনৰ নিচিনাকৈ আমাক নঠগে, 2021 চনৰ উপনিৰ্বাচনৰ নিচিনাকৈ আমাক নঠগে, 2024 চনৰ লোকসভা নিৰ্বাচনৰ নিচিনাকৈ আমাক নঠগে, আৰু 2024 চনৰ আকৌ উপনিৰ্বাচনৰ নিচিনাকৈ আমাক যাতে নঠগে, প্ৰবঞ্চনা নকৰে, প্ৰতাৰণা নকৰে, তাৰ কাৰণে মই কংগ্ৰেছ দলক অনুৰোধ জনাম। কিন্তু যদিহে কংগ্ৰেছে অকলশৰীয়াকৈ পঞ্চায়ত ইলেকশ্যন খেলিবলৈ আগবাঢ়ি যায়, তেতিয়াহ'লে এইটো হ'ব সকলো বিৰোধী দলৰ প্ৰতি কংগ্ৰেছৰ পঞ্চমটো প্ৰতাৰণা। আৰু পঞ্চমটো প্ৰতাৰণা কৰি দিয়াৰ পাছত কংগ্ৰেছক আৰু কিমান আস্থাত ল'ব পাৰি মই নাজানো। গতিকে মই আশা কৰিম যে কংগ্ৰেছে এইবাৰ প্ৰতাৰণা নকৰিব, কংগ্ৰেছে এইবাৰ অকল কেৱল নিজৰ সংগঠন বৃদ্ধি কৰিবৰ কাৰণে নাচাব। মই বাৰম্বাৰ কৈছোঁ যে চিট বেছিভাগতে কংগ্ৰেছে খেলক, কিন্তু আমি একেলগে খেলিব লাগে যাতে 2026 কাৰণে তৃণমূল পৰ্যায়ত আমাৰ একতাটো বৃদ্ধি হয়। সেইটো যদি আমি নকৰোঁ আৰু কংগ্ৰেছে যদি অকলশৰীয়াকৈ ইলেকশ্যন খেলে, তেতিয়াহ'লে নিশ্চিত